Okay. Subject plus verb second form plus object বা others হৈ গ'ল মই কৈছিলোঁ কি এটা কাৰ্য যদি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে তেতিয়াহ'লে ই সিম্পল পাষ্টত লিখিব লাগিব আৰু যদি এটা কাম সম্পূৰ্ণৰূপে শেষ হোৱা নাই বা ইন ফিউচাৰ হোৱা চান্স আছে তেনেকুৱা এটা বস্তু মানে কি আমাৰ এটা আঠা লাগি থাকে না মানে যি কয় মুখত পিঠা বৰা কথা কোৱা তেনেকুৱা তেতিয়াহ'লে তাক প্ৰেজেণ্ট পাৰফেক্টত বুজাব লাগিব অ'কে মই এটা চেণ্টেন্স লওঁ হা লাষ্ট ইয়াৰ এইটো হৈছে এটা সিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট টেন্সৰ এটা হিণ্ট ৱৰ্ড বা সিগনেল লাষ্ট ইয়াৰ I went to Guwahati 5 times আচ্ছা যোৱা বৰ্ষ বা যোৱা বছৰ মই গুৱাহাটীলৈ 5 বাৰ গৈছিলোঁ অ'কে এবাৰ এইটো সেন্টেন্স এবা this year মানে এই বৰ্ষ বা এই বছৰ I have gone to Guwahati twice চোৱা এইফালে চোৱা যোৱা বছৰ মই গুৱাহাটীলৈ 5 বাৰ গৈছিলোঁ কিন্তু এই বছৰ মই গুৱাহাটীলৈ 2 বাৰ গ'লো মানে কি আৰু সময় আছে এই বছৰটো কন্টিনিউ হৈ আছে এই বছৰটো কন্টিনিউ হৈ আছে ইন ফিউচাৰ মোৰ আৰু যোৱা হ'ব পাৰে গতিকে এনেকুৱা ক্ষেত্ৰত যদি ইনকমপ্লিট হৈ আছে বস্তুটো তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্ট বহাই দিবা চোৱা সাবজেক্ট প্লাস হেজ বা হেভ ভাৰ্বৰ থাৰ্ড ফৰ্ম বুজিছা আৰু যদি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে তেতিয়াহ'লে সিম্পল পাষ্ট বিৰাট ধুনীয়াকৈ ডিটেইলত কৈ দিছোঁ অ'কে আৰু আমি সেন্টেন্স দিলাম he met me yesterday সি মোক লগ পাইছিল যোৱাকালি মোক লগ পাইছিল আৰু এতিয়া এইটো কি হ'ব যদি আমি প্ৰেজেণ্ট পাৰফেক্টত লিখোঁ he has met me today সি মোক আজি লগ পালে তেনেকুৱা yesterday last year last week এইবিলাক আৰু ঘূৰি নাহে গতিকে এইবোৰৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম কিন্তু আজি যদি ৱৰ্ডটো আজি থাকে টুডে মানে আজি নহয় দিছা মানে এই বৰ্ষ নহয় দিছ উইক বুজিছা উইকটো কন্টিনিউ হৈ আছে দিনকেইটা শেষ হোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেণ্ট পাৰফেক্ট ইউজ কৰিব লাগিব মই কেইটামান হোমৱৰ্ক দিওঁ হা ভিডিঅ'টো কিমান ডিউৰেশ্যন হ'ল বা 16 মিনিট হৈ গ'ল একো নাই চলি যাব HM কৰিবা হোমৱৰ্ক এখন নম্বৰ দিলোঁ মই নম্বৰ পাহৰি যাওঁ সদায় ইজি সেন্টেন্স দিওঁ
আমি এইখন ফিল্ড গ'লোঁ বা পথাৰত এইখন ফিল্ডত যোৱাকালি ফুটবল খেলিছিলোঁ অ'কে আজিৰ খেলত আমি জিকিলোঁ আজিৰ খেলত আমি জিকিলোঁ এই দুটা সেন্টেন্স অনুবাদ কৰিবা পাৰিবা প্ৰথম দুটা আৰু এবাৰ লিখি দিওঁ সাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব প্ৰেজেন্ট পাৰফেক্ট সাবজেক্ট প্লাছ কি ভাৰ্বৰ সেকেন্ড ফৰ্ম প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব সিম্পল পাষ্ট অ'কে আৰু এইবিলাক জানানে আই হেভ ইয়াক শৰ্টকাট কি লিখিব পাৰি ক'বাচোন she has ইয়াক শৰ্টকাট কি লিখিব পাৰি we have ইয়াক শৰ্টকাট কেনেকৈ লিখিব পাৰি I've she's we've লিখি দিবাচোন মোবাইল এনি টাইম টিভি থাকিলে নহয় তাৰ ইউজেছ জানিব লাগে অটো কাৰ্টত আহিয়ে যায় অ'কে বাই